আমি পৰম্পৰাগতভাৱে আজি জীয়া ভৰলীৰ পাৰত ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে ভৰলী পাৰৰ ৰাইজক প্ৰতি শুভ দৃষ্টি দিবৰ কাৰণে মা ভৰলীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে ভৰলী আমাৰ আশীৰ্বাদ হয়, শস্যৰে নদন বদন হয় আৰু বিপদ বিঘিনি যদিও কিবা আছে সকলো দূৰ কৰি আমাৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ লগতে জীয়া ভৰলী পাৰৰ সকলো ৰাইজৰ সুৰক্ষা আৰু সকলো ৰাইজৰ প্ৰতি মা ভৰলী যেন দৃষ্টি শুভ হয়, এই প্ৰাৰ্থনা আজি। আমি পৰম্পৰাগতভাৱে আজি জীয়া ভৰলীৰ পাৰত ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে ভৰলী পাৰৰ ৰাইজক প্ৰতি শুভ দৃষ্টি দিবৰ কাৰণে মা ভৰলীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে ভৰলী আমাৰ আশীৰ্বাদ হয়, শস্যৰে নদন বদন হয় আৰু বিপদ বিঘিনি যদিও কিবা আছে সকলো দূৰ কৰি আমাৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ লগতে জীয়া ভৰলী পাৰৰ সকলো ৰাইজৰ সুৰক্ষা আৰু সকলো ৰাইজৰ প্ৰতি মা ভৰলী যেন দৃষ্টি শুভ হয়, এই প্ৰাৰ্থনা আজি। আমি পৰম্পৰাগতভাৱে আজি জীয়া ভৰলীৰ পাৰত ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে ভৰলী পাৰৰ ৰাইজক প্ৰতি শুভ দৃষ্টি দিবৰ কাৰণে মা ভৰলীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে ভৰলী আমাৰ আশীৰ্বাদ হয়, শস্যৰে নদন বদন হয় আৰু বিপদ বিঘিনি যদিও কিবা আছে সকলো দূৰ কৰি আমাৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ লগতে জীয়া ভৰলী পাৰৰ সকলো ৰাইজৰ সুৰক্ষা আৰু সকলো ৰাইজৰ প্ৰতি মা ভৰলী যেন দৃষ্টি শুভ হয়, এই প্ৰাৰ্থনা আজি।